ভিডিঅ'টো আৰম্ভ কৰিছোঁ এইখন স্থিৰ চিত্ৰৰে। এয়া মোৰ জীৱনৰ এটা ডাঙৰ মুহূৰ্ত। ইয়াৰ যিবোৰ স্থিৰ চিত্ৰ সংযোজন কৰা হৈছে এইবোৰ একোটা মোৰ এই প্ৰেগনেঞ্চি জাৰ্ণিটোৰ ভিতৰত ঘটা কিছুমান স্মৃতি হিচাপে ইয়াত আছে, যিবোৰৰ কেৱল বৰ্ণনা কেৱল মইহে কৰিব পাৰিম বা সেই মুহূৰ্তবোৰ কেৱল মোৰহে মনত থাকিব। তথাপিও আপোনালোকৰ আগত এই মুহূৰ্তবোৰ ৰাখি থৈছোঁ, ফটোবোৰ। ইয়াৰ পিছতে মোৰ আৰম্ভ হ'ব হস্পিটেল জাৰ্ণি। হস্পিটেলৰ এইটো অতীত যোৱাৰ আগতে তাৰপিছত মোৰ এই মৰমৰ বেবী গাৰ্লজনী আহি গ'ল। তাই এতিয়া লাহে লাহে আজি ভিডিঅ'টো বনোৱা পৰ্যন্ত তাইৰ 15 দিন হৈছে। তাই ধুনীয়াকৈ এক্সপ্ৰেশ্যন দিব পৰা হৈ গ'ল, লাহে লাহে হাত ভৰিবোৰ লৰাব পৰা হৈ গ'ল। এয়াও ভগৱানৰ এক আশীৰ্বাদ বুলিয়েই মই কৈছোঁ আপোনালোকক। ভগৱানক বহুত বহুত ধন্যবাদ এই জাৰ্ণিটোত ইমান ধুনীয়াকৈ সফল কৰি দিয়াৰ কাৰণে। কাৰণ প্ৰত্যেকটো মুহূৰ্ত 9 মাহ বুলি কোৱাৰ লগে লগে প্ৰত্যেকটো দিন, প্ৰত্যেকটো মুহূৰ্ত একোটা পৰীক্ষাৰ নিচিনা হৈ থাকে। তাই লাহে লাহে এনেকৈ ডাঙৰ হ'ব ধৰিছে আৰু বহুত দূৰ বাকী বাৰু। তাইৰ সদায় নতুন নতুন ৰূপবোৰ চাই ৰাতিপুৱাই পুৱাই বৰ আনন্দ লাগে। সেয়ে ভিডিঅ' কৰি ৰাখি থৈ দিছোঁ মই। কাপোৰ নহয়েই, যিবোৰ কাপোৰ আনিছোঁ এতিয়াতো ঠাণ্ডাৰ দিন পৰি আছে, গোটেই হাত চুটি বা কিবা যিখিনি আনিছোঁ তাইৰ হাতে ঢুকি নাপায়। হাতখন লৰাওঁতে কিবা কৰোঁতে চলাহি গৈ তাইৰ মুখখনে থাকেগৈ। তাৰপিছত তাইৰ আৰম্ভ হ'ব ক'তে মোৰ আইজনীটো, ক'তে দেহা মানুহটো। অ' শুনজনীয়ে কি চাইছা? আজি তোমাক কিমান দিন গম পাইছানে নাই? আজি তুমি 11 দিনীয়া হ'লা। অ'জন এনেকৈ দিনবোৰ গৈ আছে। ভগৱানক এটাই প্ৰাৰ্থনা কৰিছোঁ যে যাতে তাইৰ অসুখ বিসুখ একো নহওক। লাহে লাহে তাই এনেকৈ শুই থাকোঁতে হাঁহি মাতি, আমাৰ আইতাহঁতৰ ভাষাত গোঁসায়ে মৌ দিয়া বুলি কয়, ধুনীয়াকৈ এক্সপ্ৰেশ্যন দি থাকে। তাকে লাগি চাই মই ওচৰতে বহি থাকোঁ আৰু। আমাৰ সোণজনী নামটো ৰাখিছোঁ খ্যাতি বৰা আৰু জিজ্ঞাসী বৰা। এতিয়ালৈকে ৰাতি বৰ বেছি ডিষ্টাৰ্ব কৰা নাই। তাই বেকগ্ৰাউণ্ডত মাত দি আছে। আমাৰ সোণজনী আকাশত তৰাৰে খেলা, আয়ৈ দেহি কিয় মনে মাৰি থাকা, আজি জোনে উৰণি খহালে, জোনাকী বাটতে আকাশত তৰাৰে খেলা, আয়ৈ দেহি কিয় মনে মাৰি থাকা। অহোন কিয় মন মাৰি আছা কচোন? হাঁহি দিয়া, হাঁহি দিয়া, হাঁহি
আমাৰ সোণজনী দীঘল কৰি দিছোঁ পেণ্ট চাৰ্ট পিন্ধি